শেষ নোহোৱা যুদ্ধত লিপ্ত ইৰাণ ইজৰাইল আক্ৰান্ত হৈছে প্ৰতিঘৰৰ ভাৰতীয়ৰ জুইশাল ৰাজ্য উদ্ভৱ হৈছে হাহাকাৰ পৰিস্থিতি গেছ এজেন্সিত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী ইৰাণ ইজৰাইল আৰু আৰৱ দেশসমূহত উদ্ভৱ হোৱা যুদ্ধৰ জুইয়ে এতিয়া দহিছে ভাৰতকো সময় যিমানেই বাগৰিছে সিমানেই আহিছে আতংক অনিশ্চয়তাৰ খবৰ এয়া দিল্লী উত্তৰ প্ৰদেশ বিহাৰ চণ্ডীগড়ৰ দৃশ্য কোনোৱে ঘৰৰ বাবে এটা চিলিণ্ডাৰ যোগাৰ কৰিবলৈ শাৰী পাতিছে আন কোনোৱে উজাৰিছে ক্ষোভ ৰাজপথত চৌকাত খাদ্য ৰান্ধি কৰিছে প্ৰতিবাদ অনলাইনত গ্ৰাহকে বুকিং কৰিব পৰা নাই গেছ এজেন্সিয়ে ৰিচিভ নকৰা হৈছে ফোন কলা বজাৰত বাঢ়িছে ৰন্ধন গেছৰ চাহিদা 1500 পৰা 1800 টকাৰ দামত বিক্ৰী একোটা ঘৰুৱা চিলিণ্ডাৰ गैस सिलेंडर मिल नहीं रहा है 3-4 दिन से बुकिंग कर रहा हूँ बुकिंग नहीं हो रहा है कोई फोन नहीं उठा रहा है आम पब्लिक कितनी दिक्कत हो रही है দেশলৈ নামিছে অশনি সংকে ইৰাণে বন্ধ কৰি দিছে হৰমুজ প্ৰণালী ভাৰতত প্ৰয়োজন হোৱা ৰন্ধন গেছৰ 60% আমদানি কৰে চৰকাৰে এই 60%ৰ 90% হৰমুজ প্ৰণালীৰে আহে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াত 50% লৈ হ্ৰাস ৰন্ধন গেছৰ উৎপাদন हमारे देश में जितनी एलपीजी की खपत है उसका 60% इंपोर्ट होता है और उस 60% इंपोर्ट का 90% स्ट्रेट ऑफ हरमुज से आता है और स्ट्रेट ऑफ हरमुज अब इंडिया में जितना आता था इंडिया के लिए बंद हो गया तो 90% इंपोर्ट्स कम हो गए हैं तो लगभग 50-55% प्रोडक्शन हमारे देश की एलपीजी की कम हो गई है চৰকাৰে প্ৰথমে কৈছিল আমাৰ পৰ্যাপ্ত ইন্ধন আছে তাৰ পিছতো কালি কিয় অত্যাৱশ্যকীয় সামগ্ৰী আইন বলবৎ কৰিবলগীয়া হ'ল जो सरकार कह रही थी कि हमारी पर्याप्त तैयारी है हम पूरी तरह से तैयार हैं उसी सरकार ने अब एसेंशियल कमोडिटीज एक्ट लागू कर दिया है अभी 10 दिन पहले तक ढिंढोरा पीट रहे थे कि हमारे पास पर्याप्त तेल और गैस है तो फिर ऐसा क्या हुआ कि ईसीए लगाने की जरूरत आ पड़ गई सरकार कुछ भी खोखले दावे कर ले लेकिन जमीनी हकीकत यह है कि देश के तमाम क्षेत्रों में गैस और तेल की किल्लत साफ दिख रही है लोग लाइनों में लगे हैं लोग परेशान हैं सरकार कह रही थी हमारे पास 75 दिन का इमरजेंसी स्टॉक है सरकार के मंत्री कहते हैं हमारे पास सिर्फ 25 दिन का स्टॉक है भाई सच क्या है कौन सच कह रहा है कौन झूठ कह रहा है ये भगवान ही जानता है পৰিস্থিতিৰ বাবে মোদী চৰকাৰক জগৰীয়া কৰি ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতৰ প্ৰধানমন্ত্ৰী মোদীয়ে আপোচ কৰিলে এইদৰে বেনাৰত লিখি দিল্লীৰ সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদত বহিছে বিৰোধী সদনৰ ভিতৰতো নাম নৰেন্দ্ৰ কাম সাৰেন্দাৰ ধ্বনি বিৰোধীৰ চিলিণ্ডাৰ কুকাৰত শৱদেহত পিন্ধোৱাৰ দৰে মালা পিন্ধাই কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল দলটোৰ নেত্ৰী অলকা লাম্বাৰ কংগ্ৰেছকে ধৰি বিৰোধীৰ দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ব্লেকমেইলৰ শিকাৰ হৈছে প্ৰধানমন্ত্ৰী মোদী ট্ৰাম্পৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীয়ে আত্মসমৰ্পণ কৰাৰ অভিযোগ सालों में अगर आप देखें चाहे हर चीज़ के दाम बढ़ गए बेरोजगारी बढ़ रही है एलपीजी की सिचुएशन को देखिए कितना बर्दाश्त करें और इनकी पॉलिसीज़ इनकी नीतियों की वजह से और अगर सदन में अच्छी चर्चा होती इन चीज़ों पे तो अच्छा होता कम से कम हम जनता के सवाल उठा पाते বিমুদ্ৰাকৰণৰ সময়ত দেশৰ জনসাধাৰণে এটিএমৰ সন্মুখত শাৰী পাতিছিল কোভিডৰ সময়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱত ৰোগীয়ে শাৰী পাতিছিল এতিয়া ৰন্ধন গেছৰ অভাৱত দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে গৃহিণীয়ে কাৰ্টুনৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যম যোগে সাব্যস্ত কৰিছে প্ৰতিবাদ উল্লেখযোগ্য যে মঙলবাৰে দেশত ইন্ধনৰ সংকট আঁতৰ কৰি যোগান প্ৰক্ৰিয়া স্বাভাৱিক কৰি ৰাখিবলৈ কেন্দ্ৰই বলবৎ কৰিছে অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955 কিন্তু এই আইন বলবৎ কৰাৰ পাছতো দেশত উদ্ভৱ হোৱা ইন্ধনৰ সংকট নিয়ন্ত্ৰণ নোহোৱাটো এতিয়া এক গুৰুতৰ বিষয় হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24